Hello, my dear student. Welcome to the Oriental IT Center. আজি আমাৰ ক্লাছত MS পেইণ্টৰ চেপ্টাৰ নম্বৰ 2 চেপ্টাৰ নম্বৰ 2 আমি তোমালোকক শিকাম যে কেনেকৈ আমি MS পেইণ্টত এটা লোটাছ বনাব পাৰি। চ' আমি এটা লোটাছ বনাই তোমালোকক দেখাম। ব'লা আমি স্ক্ৰীনত যাওঁ। তাৰ কাৰণে আমি চাৰ্চ বাৰত যাই কালি যেনেকৈ দেখাইছিলোঁ পেইণ্ট বুলি চাৰ্চ কৰিব লাগিব। পেইণ্ট চাৰ্চ কৰাৰ লগে লগে ইয়াতে আহিব পেইণ্ট এপ। ক্লিক কৰাৰ লগে লগে পেইণ্ট এপ ওপেন হ'ব। এতিয়া এই পেইণ্ট এপত আমি এটা লোটাছ বনাম। লোটাছটো কেনেকৈ বনাব পাৰোঁ তোমালোকে চোৱা। ফাৰ্ষ্ট অফ অল আমি ইয়াতে যিটো শ্বেপ আছে শ্বেপ টুলছৰ পৰা এটা টুলছ ল'ব লাগিব কাৰ্ভ টুল। প্ৰথমতে আমি এটা কাৰ্ভ টুল ল'লোঁ। এনেকৈ চিধা কৰি মই এটা কাৰ্ভ টুল ল'ম। লোৱাৰ পিছতে কাৰ্ভ টুলছটো আমি ইয়াতে অলপ বেণ্ড কৰি দিব লাগিব। বেণ্ড কৰি দিব লাগিব। এটা বস্তু এতিয়া যদি আকৌ আমি ইয়াতে ক্লিক কৰোঁ, আকৌ ক্লিক কৰাৰ লগে লগে কিন্তু কাৰ্ভটো বেয়া হৈ গ'ল। গতিকে আমি ওৱান ক্লিকত কামটো কৰিব লাগিব। আৰু দুটা ক্লিক কৰা আমাৰ টাইম থাকে, দুটা ক্লিক কৰিলে আমাৰ যিটো শ্বেপ আছে শ্বেপটো বেয়া হৈ যাব। চ' আমি কেনেকৈ কৰিব লাগিব এইটো মই ক্লিয়াৰলি দেখাই আছোঁ। আকৌ আমি ল'ম এটা শ্বেপ কাৰ্ভ টুলছ। কাৰ্ভৰ পৰা এনেকৈ এটা কাৰ্ভ ড্ৰ কৰিম। ড্ৰ কৰাৰ পিছত আমি ইয়াতে যে আমি ক্লিক কৰিলোঁ। নেক্সট আকৌ আমি কাৰ্ভত যাই ক্লিক কৰিব লাগিব। কাৰ্ভত যাই ক্লিক কৰাৰ পিছত আমি ইয়াতে যাই এনেকুৱা এটা কাৰ্ভ বনাম। স্লাইডলি আমি ওপৰত উঠাই দিম এনেকৈ বেণ্ড কৰি। এগেইন আমি কাৰ্ভত যাব লাগিব। যে আকৌ এটা কাৰ্ভ আমি ইয়াতে ল'ব লাগিব ইয়ালৈকে। হ'ল। এতিয়া এই কাৰ্ভটোক আমি ইয়ালৈকে ল'লোঁ। এগেইন আমি কাৰ্ভ এটা ল'ম। এই কাৰ্ভটো লৈ ইয়াতে এনেকৈ দিম। এটা অলপ বেণ্ড কৰি দিলোঁ। এগেইন আৰু এটা কাৰ্ভ ল'ম। এনেকুৱা হ'ল। আৰু এটা কাৰ্ভ আমি ইয়াতে ল'ম। আছে। আৰু এটা কাৰ্ভ লৈ আমি এই কাৰ্ভটো ল'ব তেনেকৈ আৰু তেনেকৈ লগাই দিম। হৈ গ'ল। তেনেকৈ কাৰ্ভ লোৱাৰ পিছত আমি এই কাৰ্ভটোক চিলেক্ট কৰিব লাগিব। এটা বস্তু মই ইয়াতে দেখাব বিচাৰিছোঁ, যদি আমি কোনো এটা বস্তু চিলেক্ট কৰোঁ, এটা চাপ'জ এই বস্তুটো চিলেক্ট কৰোঁ, এইটো কালাৰ কৰি দিলোঁ আমি। ইয়াতে ফিল টেপটো লৈ ফিল টেপ লৈ ইয়াতে কালাৰ কৰি দিলোঁ। এইটো যদি আমি চিলেক্ট কৰিব যাওঁ, ইয়াতে চিলেকশ্যন টুলছত যায়, ইয়াতে চিলেক্ট টুলছ। ইয়াতে চাপ'জ এইটো আমি চিলেক্ট কৰিম, ৰেক্টেংগুলাৰ টুলছত এনেকৈ চিলেকশ্যন কৰিম। চিলেকশ্যন কৰাৰ পিছত যদি মুভ কৰোঁ, ইয়াতে কিন্তু ট্ৰান্সপেৰেণ্ট যিটো কালাৰ আছে বেকগ্ৰাউণ্ড কালাৰটো এটা অহা নাই। সেনেকুৱা কালাৰ আমি ইয়াতে দিব লাগিব। এইটো কাৰণে কি কৰিব লাগিব, ইয়াতে দুটা বস্তু আছে ট্ৰান্সপাৰেণ্ট চিলেকশ্যন। ট্ৰান্সপাৰেণ্ট চিলেকশ্যনত যাব লাগিব, যাই আমি এইটো চিলেক্ট কৰিম এনেকৈ। এটা আমি চিলেক্ট কৰি দিম। চিলেক্ট কৰাৰ পিছত আমি এটা কপি কৰিব লাগিব। কপি কেনেকৈ কৰিম, ৰাইট ক্লিক কপি। কপি কৰাৰ পিছত আমি এটা ৰাইট ক্লিক কৰিব লাগিব, পেষ্ট কৰিব লাগিব। পেষ্ট কৰাৰ পিছত বস্তুটো আমাৰ এনেকুৱা হ'ল। এইটো হোৱাৰ পিছত আমি এইটো কি কৰিব লাগিব, শ্বেপটো এইটো আমি ৰোটেট কৰিব লাগিব। ৰোটেট অপশ্যনত যায় তাতে ফ্লিপ অপশ্যন আছে। রাইট ক্লিক করুন, রাইট ক্লিক করে আছে ফ্লিপ ফ্লিপ ভার্টিক্যাল, ফ্লিপ হরাইজন্টাল। যদি ফ্লিপ হরাইজন্টাল করুন তাহলে এনেকে ঘুরে যাবে। ঘুরে যাওয়ার পিছত আমি এনেকে দুটো এনেকে লগাই দেব। তো এইটো কৰাৰ পিছত আমি আকৌ এনেকে এটা কাপ ল'ব লাগিব। এইটো কালাৰটো আমাৰ হেৰি দিব লাগিব, ব্লেক কালাৰ। এটা এনেকে দিম আৰু এটা এফালে দিম। Again এটা কাপ ল'লো।
আমি মানে এনেকে এটা হাতত এটা এনেকে লৈ ল'ম ইয়াৰ পৰা হ'ল সহযোগিতা আমি এনেকে বন্ধ কৰি দিব লাগিব যদি ইয়াতে আমি বন্ধ কৰি দিম কাৰণ এইটো বন্ধ নকৰিলে কিন্তু কালাৰটো দিয়াত প্ৰব্লেম হ'ব চ' এনেকে আমি বন্ধ কৰি দিলো বন্ধ কৰি দিয়াৰ পিছত আহ আমি এইটো কালাৰ কৰিম কালাৰ কৰিবৰ কাৰণে আমি যাব লাগিব এইটো ফিল কালাৰ যে কি কালাৰ দিম ইয়াতে পিংক কালাৰ যেতিয়া পিংক কালাৰ এইটো প্ৰপাৰলি পিংক নহয় আমি কিন্তু ইয়াতে যাব লাগিব ইয়াতে পিংক কালাৰটো দিয়াব লাগিব আমি ট্ৰাক পিংক আৰু কোনটো আছে সেইটো পাইছো পিংক ওকে তেতিয়া পিংক কালাৰ এনেকে দিব লাগিব এইটো পিংক কালাৰ দিলো ইয়াৰ পিছত আমি এটা গ্ৰীণ কালাৰ এটা দিব লাগিব এইটো green দিলো ইয়াতে আমি পিংক কালাৰ দিলো আৰু তলৰ যিটো এইটো কালাৰ আছে সেইটো কালাৰ আমি বেলেগ কালাৰ দিলো হৈছে হৈ গ'ল তো এইটো হ'ল আমাৰ লোটাছ তো কমপ্লিটলি আমি এটা লোটাছ ইয়াতে বনাই তোমালোকক দেখালো তোমালোকে নিশ্চয় এইটো ট্ৰাই কৰিবা ঘৰত এইটো ট্ৰাই কৰাৰ পিছত নেক্সট আৰু বিভিন্ন ধৰণৰ চিনাৰী আৰু যদি কিবা ফ্লাৱাৰ বনাব বিচাৰা তেতিয়াহ'লে তোমালোকে ঘৰত ট্ৰাই কৰিবা অ'কে তো আজিৰ ভিডিঅ'খন ইমানেই আমি আলোচনা সামৰিলো চ' হেভ এ নাইস ডে